হেল্ল' গাইজ, আশিকি ষ্টাৰ মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে কম বাজেটত এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি, তেনেহ'লে ভিডিঅ'টো গোটেইটো চাব। এইফালে চাব পাৰে প্ৰথম এইখন গাড়ী হৈছে এইখন ৱেগানাৰ হৈছে। এইখন আপোনাৰ 2010 চনৰ কাগজ আছে, 2030লৈকে আছে। এইখন আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। গাড়ী কণ্ডিশ্যন ভাল, টাচমেন ৰিপমেন একো নাই ইয়াত। গোটেই টায়াৰ ভাল আছে। আৰু এইফালে চাব আৰু এখন দেখাই আছোঁ মই ইয়াত। এইখন আছে, কিমান এখন আছে। এখন 2012ৰ লাষ্টৰ গাড়ী হয়। খুব ধুনীয়া গাড়ী এখন, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে। কিলোমিটাৰ বহুত কম চলিছে, টায়াৰো ভাল আছে। এইখন হৈছে ইৰা প্লাছ। এখন পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টাৰিং আৰু AC পাব আৰু মিউজিক চিষ্টেম কোম্পানী পাব। এইখন হৈছে VXR। এইখনত পাব আপোনালোকে চেণ্টাৰ লক, তাৰপিছত মিউজিক চিষ্টেম, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো আৰু AC পাব। এইখনো ভাল গাড়ী। আৰু এইখন হৈছে ৰেনৰ কুইক। এইখন হৈছে 2019 চনৰ গাড়ী। এইখনো বহুত ধুনীয়া গাড়ী হৈছে, ক'তো ৰিটাৰ্ণ কৰা নাই, আপোনালোকে চাব পাৰিব। শিৱসাগৰ নম্বৰ হয়। আৰু এইখন আপোনালোকে পাব পাৱাৰ ষ্টাৰিং পাব, পাৱাৰ উইণ্ডো পাব, তাৰপিছত দুটা এয়াৰ বেগ পাব, AC পাব, মিউজিক চিষ্টেম পাব আৰু চেণ্টাৰ লকো পাব। আৰু এইফালে দেখাই আছোঁ গাড়ী মই। এইটোতো দেখাওক, এইটো গাড়ী আছে। এইকেইটা দেখাই লৈছোঁ। তাৰপিছত এইখন আছে ৱেগানাৰৰ। এইটো মডেলতকৈ এইটো মডেল অলপ ল' মডেলটো হৈছে। এইখনৰ কাগজ আপোনালোকে 30লৈকে পাব। আৰু এইখনত টায়াৰ দেখাই দিব পাৰে, বহুত ধুনীয়া টায়াৰ হৈছে। 4টা টায়াৰ ব্ৰেণ্ড নিউ আছে, স্পেয়াৰ টায়াৰো ভাল আছে। আৰু গাড়ীও ফটো চব ক্লিন হৈ আছে গাড়ী। তাৰপিছত আৰু এইখন আছে অলড' আছে। এইখন আপোনাৰ 2008 চনৰ গাড়ী। এইখনো গাড়ী পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টাৰিং আছে এইখনত। আৰু AC আছে, পাৱাৰ উইণ্ডো নাই। এখন LXI হয়। এইখন ল'ম ক'লেও খুব ধুনীয়াকৈ ল'ব পাৰিব, দামত ভাল আছে। আৰু এইখন আছে, এইখন কাগজটো 30লৈকে আছে। এইখনো পাৱাৰ ষ্টাৰিং, তাৰপিছত AC পাব। এইখন গাড়ী বহুত ধুনীয়া গাড়ী। আৰু এখন যদি কম বাজেট সোমাই ল'ম ভাবিছে যদি মাৰুতি 800, এইখন আছে গাড়ী। এইখনো ভাল আছে। এইখন AC নাই, পাৱাৰ ষ্টাৰিং নাই, পাৱাৰ উইণ্ডো নাই, একো নাই। খালি গাড়ী ভাল হৈ আছে, এৰোটো হয় এখন। আৰু এখন আছে চেণ্ট্ৰ'। এইখনো ল'ম কৰি ল'ব পাৰিব। এইখনতো আপোনাৰ পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো একো নাই। এইখন ষ্টেণ্ডাৰ্ড গাড়ী। এইখন ল'ম কৰি ধুনীয়া গাড়ী আছে। আৰু এইফালে দেখাব, আৰু এখন আছে, এইখন অলট' আছে। এইখন গাড়ী আপোনাৰ 28লৈকে টেক্স আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট আছে। চব গাড়ী ইঞ্চুৰেঞ্চ পলিউশ্যন টেক্স ফিটনেছৰ আপডেট আছে। কোনোবাই যদি ল'ম বুলি ভাবিছে ট্ৰেন্সফাৰ কৰি দিম। আৰু এইফালে দেখাই আছোঁ, এইফালে চব গাড়ী ভাল আছে। এইফালে আহক, এইখন আছে মাৰুতি 800। এইখন আছে AC আছে। এইখন AC মডেল হয়, গাড়ীও ভাল। এইখন তলত এল' লাগি আছে, ষ্টাৰিঙো ভাল আছে, মিউজিক চিষ্টেমো ঠিক আছে। ইয়াত গাড়ী ভাল আছে। তাৰপিছত এখন আছে আৰ্টিকা 2030 চনৰ গাড়ী। XI হয় এইখন গাড়ী ভাল। আৰু যদি কোনোবাই ভাবিছে AC থকা মাৰুতি কাৰ ল'ম বুলি ভাবিছে, তেতিয়াহ'লে এইখন ল'ব পাৰিব। এইখনৰ কাগজ 29লৈকে আছে। AC ইয়াত ৰানিং আছে। আৰু গাড়ীও বহুত কম চলিছে। চিট কভাৰ চব ধুনীয়া লাগি আছে। টায়াৰো গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। আৰু তাৰপিছত যদি কোনোবাই ভাবিছে অলপ আপ মডেলৰ মাৰুতি কাৰ ল'ম বুলি ভাবিছে, এইখন হৈছে 2013 চনৰ একদম লাষ্ট মডেল। এখন চিলভাৰ কালাৰ আছে। গাড়ী একদম ধুনীয়া হৈছে, ক্লিন হৈছে। আৰু চাব পাৰিব, ক'তো স্কেচো নাই। এই দুখন মাৰুতি কাৰ মানে আপোনালোকে যদি একদম ধুনীয়াকৈ যদি ফেমিলিৰ কাৰণে ল'ম বুলি ভাবিছে, বহুত ভাল গাড়ী। আৰু কোনোবাই যদি ভাবিছে ৰিফাইনেন্স কৰিম বুলি, এইখন কুইকখন ৰিফাইনেন্সত ওলাই যাব এইখন। আৰু দামকেইটা মই কোৱা নাই, দামকেইটা মই স্ক্ৰীণত মোক আকৌ নাম্বাৰটো দি দিম, তাত আপোনালোকে কল কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰে। আৰু লোকেশ্যনটো হৈছে, ডিষ্ট্ৰিক্ট হৈছে শিৱসাগৰ জাঞ্জী, আমগুৰি হালুৱাটিং আহিলে হ'ব। এইফালে বৰ্ডখন দেখাই দিছোঁ মই, চাইনবোৰ্ড লাগি আছে আপোনালোকে। এইখন চাইনবোৰ্ড। আৰু কোনোবাই যদি ভাবিছে স্কুটি বা বাইক লাগে বুলি, বাইক স্কুটি আমাৰ লগত আছে, দুখন আছে ষ্টকত। এইখন হৈছে জুপিটাৰ, হৈছে এখন 2017 চনৰ জুপিটাৰ। আৰু এখন হৈছে RX 100। গোটেই বাইকখনে আপোনাৰ
গোটেই বাইকখন নতুন কৰি থোৱা আছে, এটা এটা বস্তু নতুন লাগি আছে। আৰু যদি কোনোবা যদি ভাবিছে অলপ হেভি বাইক ল'ম বুলি, এখন R15 V4 হয়, এখন ভাৰ্চন 4 হয়, 2024 চনৰ বাইক হয়, ফাইনেন্স নাই। এইখনো আপোনালোকে ল'ম ক'লে ল'ব পাৰিব, বহুত ধুনীয়া হৈছে। আৰু কিলোমিটাৰ এখন চলিছে 23,000 চলিছে। এখন ভাল বাইক এখন। আৰু যদি কোনোবাই যদি গাড়ী যদি পচন্দ হৈছে, ল'ম বুলি ভাবিছে, ল'ব পাৰে। আৰু কণ্টেক্ট নাম্বাৰটো ইয়াত স্ক্ৰীণত দিয়া থাকিব, সেইটো আপুনি কল কৰিব পাৰিব। আমাৰ মাজত আৰু গাড়ীও আছে, আৰু গাড়ী লাগে যদি কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। আৰু কালি আমি ৰাতি ডেলিভাৰ কৰিছোঁ বেলেগ গাড়ী, আৰু বেলেগ এটা ভিতৰত বেলেগ গাড়ী দেখাম। আৰু ষ্টকত 1 গাড়ী আছে, আৰু বেলেগ গাড়ী আমাৰ বনাব দিয়া আছে গেৰেজত। আৰু কণ্টেক্ট নাম্বাৰটো আপোনালোকে কল কৰিব। আৰু ভিডিঅ'টো যদি ইয়ালৈকে যদি চালে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কল কৰিব কণ্টেক্ট নাম্বাৰটোত, আৰু ফ'ল' কৰিব নাপাহৰিব। জয় আই অসম।